মৰিয়নি নকছাৰীত ভোগালী মেলা অনুষ্ঠিত। নকছাৰী দেবেৰাপাৰ চাৰিআলিৰ দৈনিক বজাৰত ভোগালী মেলা অনুষ্ঠিত কৰে নকছাৰী আদৰ্শ মহিলা সমিতিয়ে। মাঘ বিহুৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এই বছৰো নকছাৰী আদৰ্শ মহিলা সমিতিয়ে শনিবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে এই ভোগালী মেলাৰ। বিভিন্ন ব্যস্ততাৰ মাজতো মহিলাসকলে যাতে আৰ্থিকভাৱে শক্তিশালী হয় আৰু উপাৰ্জনমুখী হয় তাৰ ওপৰত লক্ষ্য ৰাখি নকছাৰী আদৰ্শ মহিলা সমিতিয়ে প্ৰতি বছৰে মাঘ বিহু আৰু বহাগ বিহুত এইদৰে ভোগালী মেলাৰ আয়োজন কৰি আহিছে। শনিবাৰে দেবেৰাপাৰ চাৰিআলিৰ দৈনিক বজাৰ প্ৰাংগণত নকছাৰী আদৰ্শ মহিলা সমিতিৰ এই ভোগালী মেলাৰ শুভ উদ্বোধনী মুহূৰ্তত বন্তি প্ৰজ্বলন কৰে সমিতিৰ সভানেত্ৰী মামণি হাজৰিকাই আৰু ফিতা কাটি মেলাখনৰ শুভাৰম্ভ কৰে সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ডালিমী গগৈয়ে। ইয়াত বিহুৰ প্ৰয়োজনীয় সকলো সামগ্ৰী পোৱাৰ ব্যৱস্থা কৰিছে মহিলা সমিতিখনে। শুভ উদ্বোধনী মুহূৰ্তত উপস্থিত আছিল মহিলা সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ডালিমী গগৈ, সভানেত্ৰী মামণি হাজৰিকা, বীৰ লাচিত সেনা, অসম যুটীয়া সচিব যাদৱ দুৱাৰা, সমাজকৰ্মী চাহাবুদ্দিন চৌধুৰী, সম্পাদক চক্ৰসেন গগৈ আৰু কেইবাজনো অতিথি। অঞ্চলটোৰ বহু লোক এই ভোগালী মেলাৰ পৰা উপকৃত হ'ব বুলি অনুমান কৰিব পৰা যায়। আমাৰ লগত জড়িত মহিলাসকল এইসকলে আজি এই অনুষ্ঠানখন যিখন অনুষ্ঠান আজি একেৰাহে আৰু 4 বছৰ দিন আমি চলাই আছোঁ। এই অনুষ্ঠানখন আশা কৰোঁ 4 বছৰে নহয়, প্ৰত্যেক আমাৰ পিছত সেইজন মহিলাই যাতে ইয়াক পৰিচালনা কৰি আৰু আগুৱাই নিব পাৰে তাৰ মই কামনা কৰিছোঁ। আৰু মহিলাসকলে সুচাৰুৰূপে কাম কৰাটো মই বাঞ্ছা কৰোঁ। কিছুমান মাজতে অলপমান খেলি মেলি হৈ আছে মই গম পাইছোঁ, হ'লেও মই তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে খেলি মেলিখিনি কেতিয়াও হ'ব নালাগে। ইয়াত ব্যৱসায় যিসকলে কৰিছে সেইসকলে একগোট হৈ ব্যৱসায়টো সুচাৰুৰূপে চলোৱাৰ ব্যৱস্থা কৰিব লাগে। আজি মেলা বুলিয়ে নহয়, সদায় মানে ব্যৱসায় চলাবৰ কাৰণে ব্যৱস্থা মহিলাসকলে কৰিব লাগে। কাৰণ সমিতি আণ্ডাৰত বুলি নহয়, ব্যৱসায় যিসকলে কৰিছে সেইসকলৰ আণ্ডাৰতে এই বজাৰখন বহিছে আৰু এই স্থায়ী বুলি হ'ব বুলি মই ভাবিছোঁ আৰু এইটো স্থায়ী হ'বই। আৰু তেওঁলোকে মই যিসকলক দেখিছোঁ এতিয়া সেইসকলে আনদিনেও বজাৰ দি ৰাখে। গতিকে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ তেওঁলোকৰ জানে ভগৱানে ক'ৰবাত উন্নতি পথলৈ আগুৱাই নিয়ে তাৰ কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা। সদৌ অসমবাসীক আমি আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ, আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। নকছাৰীৰ আদৰ্শ মহিলা সমিতিৰ উদ্যোগত আজি এখনি ভোগালী মেলা ইয়াত আয়োজন কৰিছে। এই অনুষ্ঠানত নকছাৰীৰ আদৰ্শ মহিলা সমিতিৰ সভাপতি, সভানেত্ৰী, সম্পাদিকাকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল আৰু আদৰ্শ মহিলা সমিতিৰ আমাৰ জন্মদাতা নকছাৰীৰ জন্মদাতা শ্ৰদ্ধাৰ ডালিমী গগৈ বাইদেউ আজি উপস্থিত আছিল আৰু বাইদেৱে ফিতা কাটি এই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰিলে। আমি অসমবাসী ৰাইজক আমি আদৰণি জনাইছোঁ। আমাৰ এটা কথা আছে যে মাটি আমাৰ, জাতি আমাৰ, ভাষা সংস্কৃতি আমাৰ আৰু দোকান বজাৰ আমাৰ আদৰ্শৰ যি মহিলাসকল তেখেতসকলে ওলাই আহিছে এটা বজাৰমুখী হৈছে। এই বজাৰমুখী যাতে হৈ আমাৰ এটা মহিলাসকলৰ যি আদৰ্শ মহিলা সমিতিৰ যি এই যাত্ৰা যাতে সফল হওক তাকে আমি কামনা কৰিছোঁ। সকলোকে আমি পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। সকলো আহি যাতে আমাৰ গাঁৱৰ অঞ্চলৰ সকলো ৰাইজ যাতে ওলাই আহে, সকলো মহিলা যাতে ওলাই আহে, এই যি আমাৰ কুটীৰ শিল্প, যি আমাৰ উদ্যোগ বজাৰ, যি দখলৰ যি ব্যৱস্থা, এই ব্যৱস্থা যাতে গ্ৰহণ কৰে তাকে মই সকলোকে আহ্বান জনাইছোঁ আৰু এই অনুষ্ঠানটো যাতে দীৰ্ঘায়ু হয় তাকে আমি কামনা কৰিছোঁ। আৰু এই গোটেই মেলাখন আমাৰ ইয়াত 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব। এই 4 দিন সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হ'ব। আমাৰ গাঁৱৰ ৰাইজে হওক বা অঞ্চলৰ ৰাইজে ইয়াৰ পৰা ভোগালীত ব্যৱহাৰ কৰিবৰ কাৰণে যিখিনি সামগ্ৰী লাগে সকলোখিনি সামগ্ৰী ইয়াত পাব। সেই সামগ্ৰীখিনি যাতে ৰাইজে ইয়াৰ পৰা সংগ্ৰহ কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।